এইটোৱে কমিশ্যনক লৈ বৰ্তমান শেহতীয়া আপডেট কি এই বিষয়ত কুৱেশ্যন আহে আৰু সেই গতিকে আমি এইটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ যে এইটোৱে কমিশ্যনৰ বৰ্তমান শেহতীয়া ষ্টেটাছটো আমি চাবলৈ চেষ্টা কৰিম শেহতীয়া আপডেটখিনি আৰু এটা সৰু অনুৰোধ থাকিলে যদি চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে এনেকুৱা ধৰণৰ খবৰবিলাক ডেইলি পাই থাকিবৰ কাৰণে আৰু এই যিটো ভিডিঅ' হ'ব এই ভিডিঅ'টো কৰ্মচাৰীসকলৰ কাৰণে অকল নহয় এইটো পেঞ্চনৰ বা ফেমিলি পেঞ্চনৰ গোটেইখিনিৰ কাৰণেই এইটো হ'ব কাৰণ 8 পে কমিশ্যন ষ্টাৰ্ট হোৱাৰ লগে লগে তেওঁলোকৰো সকলোখিনিয়ে দৰমহা বাঢ়িব আৰু এই বিষয়ত যথেষ্টখিনি ভিডিঅ' আমি প্ৰস্তুত কৰি থোৱা হৈছে অলৰেডি আৰু শেহতীয়া আপডেট বুলি ক'লে এতিয়া আপোনালোকে চাব পাৰে ইয়াতে 8 pay commission was announced in January 2025 but actual work has not started তো এতিয়ালৈকে জানুৱাৰী 2025 তাৰিখৰ 25 চনৰ জানুৱাৰী মাহতেই এনাউন্স কৰা হৈছিলে কিন্তু এতিয়ালৈকে এক্সুৱেল ৱৰ্কবিলাক এতিয়ালৈকে আৰম্ভ হোৱা নাই তাৰপিছত চাব নো চেয়াৰপাৰ্চন অৰ মেম্বাৰ হেভ বিন এপইণ্টেড দ্য পেনেল ছেটআপ ইজ ষ্টিল পেণ্ডিং তো যিটো গম পাই আপোনালোকে যে ইয়াতে কিছুমান বিষয়ববীয়া ইয়াতে এপইণ্ট কৰিবলগীয়া হয় যেনে চেয়াৰপাৰ্চন বা মেম্বাৰ এতিয়ালৈকে এই ক্ষেত্ৰত চেয়াৰপাৰ্চন বা মেম্বাৰ এপইণ্ট কৰা হোৱা নাই সেইকাৰণে যেটো পেনেল থাকে সেই পেনেলটো সেটআপ এতিয়ালৈকে পেন্ডিং হৈ আছে কৰিব পৰা হোৱা নাই তাৰপিছত দিছে টাৰ্মছ অফ ৰেফাৰেন্স TOR বুলি আমি যাক কওঁ ইজ নট ফাইনেল ইয়েট উইদাউট TOR দ্য কমিশ্যন কেনট বিগিন ফৰ্মেল ৱৰ্ক তো TOR কথা জানে TOR মানে টাৰ্মছ অফ ৰেফাৰেন্সেছ যিখিনি টাৰ্মছ অফ ৰেফাৰেন্সেছ মানে হৈছে দৰমহাৰ আখোৱা বা কিমান শতাংশ দৰমহা কিমান বাঢ়িব কিমান কি হ'ব গোটেইখিনি বস্তু পে ষ্ট্ৰাকচাৰ কেনেকৈ মানে আপোনাৰ ধৰক ৰিভাইজ হ'ব সেই বস্তুবিলাক TORত চোৱা হয় তো সেইটো এতিয়ালৈকে হোৱা নাই তাৰপিছত দিছে দ্য গভৰ্ণমেণ্ট চেজ ইট হেজ টেকেন ফিডবেক ফ্ৰম ষ্টেটছ ইউনিয়ন এণ্ড মিনিষ্ট্ৰিজ বাট দেয়াৰ ইজ ন' ক্লিয়াৰ পাব্লিক আপডেট তো গভৰ্ণমেণ্টে কৈছে যে এতিয়া ফিডবেকবিলাক লোৱা হৈছে বুলি কৈছে ষ্টেটৰ লগত কনচাল্ট কৰি বা ইউনিয়নৰ লগত বা মিনিষ্ট্ৰিজসকলৰ লগত কিন্তু এই বস্তুখিনি এতিয়ালৈকে ক্লিয়াৰকৈ পাব্লিকত আপডেট পাব্লিকভাৱে এইবিলাক আপডেট দিয়া হোৱা নাই এতিয়ালৈকে বিকজ অফ দ্য ডিলে দ্য ৰোল আউট মে শ্লিপ টু লেট 2027 অৰ ইভেন 2028 যদি দেৰি হয় এই বস্তু প্ৰচেছখিনি কৰোঁতে তেতিয়াহ'লে ইয়াতে কোৱা হৈছে যে মে শ্লিপ পিছুৱাইও যাব পাৰে 2027 বা 28 চনলৈকে পিছুৱাই যাব পাৰে যদি এনেকৈ ডিলে হৈ থাকে এই কথাটো কোৱা হৈছে কিন্তু এইটো নহয় যে ডিলে হ'বই যেতিয়া বস্তুবিলাক আপোনাৰ পেনেল ছেটআপ যেতিয়া কৰি দিব বা TOR এইবিলাক যিবিলাক আছে TOR এইখিনি বস্তু যদি সময়মতে কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ ভাবিব পাৰে যে 2026 চনৰ 1 জানুৱাৰীৰ পৰা এইখিনি কাৰ্যকৰী হ'ব বুলি কিন্তু ডিলে হোৱাৰ কাৰণে কৈছে যে 26 27 এনেকৈ এটা কৈছে আৰু দিছে লাষ্টত NCJCM staff side has already sent draft suggestion action from the center is awaited তো NCJCMৰ ফালৰ পৰা আপোনালোকে জানে যে তেওঁলোকে এতিয়া ইতিমধ্যে কি কৰিছে ড্ৰাফট ছাজেশ্যনখিনি তেওঁলোকে দিছে ছাজেশ্যন বিচাৰে কৰ্মচাৰী পৰিষদৰ পৰা ছাজেশ্যন বিচাৰে আৰু সেই ছাজেশ্যনখিনি ইতিমধ্যে তেওঁলোকে ড্ৰাফট ছাজেশ্যনখিনি দিছে NCJCMে কিন্তু এতিয়ালৈকে সেইখিনি বস্তুৰ একশ্যনখিনি এতিয়ালৈকে হোৱা নাই আৰু সেইটো এৱেইট কৰি থাকিবলগীয়া হৈছে এইখিনি কথা ইয়াতে মানে আমি যদি চাওঁ এই টোটেলি গোটেইখিনি কথা আপোনাৰ বৰ্তমান 8 পে কমিশ্যনৰ লগত জড়িত হৈ আছে মানে 8 পে কমিশ্যনৰ শেহতীয়া ষ্টেটাছ বুলি ক'লে এইখিনি কথাকে আপোনালোকে গম পাব যে এতিয়ালৈকে এই যিখিনি আমি কথা আলোচনা কৰিলোঁ এই কথাখিনি বৰ্তমান হৈ আছে